এইবেলি আমি 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছোঁ। 3 দিনীয়া কাৰ্যসূচীৰে প্ৰতি বছৰে অনুষ্ঠিত কৰা হয়। আমাৰ 1930 চনৰ পৰাই আৰম্ভ হৈছিলে আৰু এনেকৈ আমি গোটেই গাঁৱে লগ লাগি আমি কৰি আছোঁ। গোটেই গুয়া গাঁওখনৰ সমূহ ধৰ্মপ্ৰাণ ৰাইজে 3 দিনীয়া উলহ মালহেৰে ইয়াত সহযোগ কৰে। গতিকে আমি প্ৰতি বছৰে 3 দিনীয়াকৈ কৰোঁ। প্ৰথম দিনা আমাৰ হয় মেঘদাহ অনুষ্ঠান, আজি প্ৰথম দিন। ইয়াৰ উপৰিও ইয়াৰ লগত সংগতি ৰাখি আমি ভেকশ্যন প্ৰতিযোগিতা, সৰু ল'ৰা ছোৱালীৰ খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। ৰাতিপুৱা আমাৰ যিখিনি ৰাতিপুৱাৰ কাম, পতাকা উত্তোলন, শ্বহীদ তৰ্পণ বা আপোনাৰ অক্ষয় বন্তি প্ৰজ্বলন, এই কাৰ্যসূচীখিনি সুকলমে হৈ গৈছে। এতিয়া আমাৰ আছে মেঘদাহ অনুষ্ঠান, পূজা আৰম্ভ হ'ব। তাৰপিছতে আমি মেঘদাহ অনুষ্ঠানৰ পিছত আমি আমাৰ নাগাৰা নাম পৰিৱেশন কৰিব। নাগাৰা নামৰ কাৰণে আমি গুৰেশ্বৰৰ পৰা আমন্ত্ৰণ কৰিছোঁ শিল্পী ভাস্বতী কলিতাক। গতিকে আজিৰ কাৰ্যসূচী এইখিনিয়ে। মই নাম গাব 3 বছৰ হ'ল। কোনখন শাস্ত্ৰৰ নাম গাই বেছি ভাল লাগে? শাস্ত্ৰ বুলি ক'লে মই বৰ্তমান পুৰাণৰ নাম গাই আছোঁ, বিষ্ণু পুৰাণৰ। বৰ্তমান মোৰ নাম গাব 3 বছৰ হৈছে, বহাগত 4 বছৰ হ'ব, মই নতুন। তোমাৰ নামৰ গুৰু কোন? মোৰ গুৰু তৰুণ ৰাজবংশী। এতিয়ালৈকে কোন কোন পাঠকৰ লগত নাম গাইছা তুমি? বহু পাঠকৰ লগত নাম গালোঁ, বহু ডাঙৰ ডাঙৰ পাঠকৰ লগত। বৰ্তমান অনুষ্ঠানবিলাকে পুৰুষৰ এটা পুৰুষ আৰু এজনী মহিলাৰ পাঠক মাতে, কেনেকুৱা বুলি ভাবা? তোমাৰ মনোভাৱ কেনেকুৱা? ভালে, পুৰুষৰ পৰা শিকিব পাৰি, মহিলাৰ পৰা শিকিব পাৰি। যিহেতু মই নতুন, তেওঁলোকৰ পৰা শিকি এইখিনি আগবাঢ়িছোঁ, ভৱিষ্যতেও আৰু আগবাঢ়িম বুলি ভাবোঁ। সংকোচ নালাগে নেকি পুৰুষৰ লগত নাম গাবলৈ? নাই, নালাগে। এতিয়ালৈকে তুমি কোনজনী পাঠকৰ লগত নাম গাই ভাল পাইছা? তেনেকৈ ক'বলৈ অসুবিধা, বহুতৰ লগত গাইছোঁ, সকলোতে ভাল লাগে। উৰ্বশী ৰাজবংশীৰ লগত গাইছেনে? গোৱা নাই। উৰ্বশী বাইদেউ আমাৰ ওচৰৰে হয়, গাই পোৱা নাই বাইদেউৰ লগত। তোমাৰ দলত কিমানজনী আছে? 11 জন। আটাইজনীয়ে ভাল লাগেনে? ভাল লাগে। তুমি আমাৰ লগত নাম গাই কেনেকুৱা পাইছা? ভাল লাগিছে।